সোণাপুৰ নাজিৰাঘাট টোল গেটত টোল সংগ্ৰহ কৰিছে, কিন্তু টোল গেটৰ পৰা ঠিক 3 কিলোমিটাৰ দূৰত্বতে এনেধৰণৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা, কি ক'ব? হয়, নিশ্চিতভাৱে আচলতে চৰকাৰৰ তথা আপোনাৰ NHAৰ যি বিষয়াসকল আছে তেওঁলোকৰ গা নলৰা অৱস্থা হৈছে, কিয়নো 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ইমান দুৰৱস্থা, তাৰ পিছতো 3 কিলোমিটাৰ ভিতৰতে আছে আমাৰ টোল গেট। তেওঁলোকে ৰাইজক চেপা মাৰি ধৰি টোলসমূহ সংগ্ৰহ কৰিব পাৰিছে, কিন্তু আজি ৰাস্তা ঘাটসমূহ বেয়া হৈ আছে, সেইসমূহ ঠিক কৰাৰ কোনো ধৰণৰ গা লৰা নাই NHAৰ। গতিকে কেৱল টকা সংগ্ৰহ কৰাৰ বাবে তেওঁলোকে বহিৰাগতসকলক আনি ইয়াতে নমাইছে নেকি? আজি ৰাস্তা ঘাট বেয়া, আজি যোৰাবাটত পানীৰ সমস্যা, আজি ৰাস্তা ঘাটৰ ইমানখিনি দুৰৱস্থা হোৱাৰ পিছতো তেওঁলোকে কেনেধৰণে টোল টেক্স গ্ৰহণ কৰি আছে, সেয়াহে আশ্চৰ্যৰ বিষয়। কেৱল আৰু নিতৌ ইয়াতে দুৰ্ঘটনা হৈ আছে, নিতৌ ইয়াতে মানুহ পংগু হ'বলগীয়া হৈ আছে, নিতৌ ইয়াতে মানুহ মৃত্যুমুখত পৰিবলগীয়া হৈছে। তাৰ বাবে দায়ী কেৱল মাত্ৰ এই NHAৰ বিষয়াসকল। গতিকে এই NHAৰ আমি সকীয়াই দিছোঁ, অনতিপলমে এই ৰাস্তা ঘাটসমূহ মেৰামতি কৰক, অন্যথা আমাৰ যি টোল গেট আছে এই টোল গেটসমূহ বন্ধ কৰক, কিয়নো ৰাইজক এইফালে মৰণমুখলৈ ঠেলি নিব, তাৰ উপৰি তেওঁলোকে চেপা মাৰি ধৰি টকাও সংগ্ৰহ কৰিব, সেয়া কোনোপধ্য হ'ব নোৱাৰে। হয় ৰাস্তা ঘাট ঠিক কৰক, অন্যথা এই টোল গেট উঠাই দিয়ক। নিশ্চয়কৈ এনেধৰণৰ মন্তব্য আৰু জৰুৰীকালীন বাহন দেখুৱাইছো ৰৈ যাবলৈ বাধ্য হয় এই স্থানত, কিয়নো আচলতে প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে ৰাষ্ট্ৰীয় ঘাইপথৰ এই মাজ ভাগত। দেখুৱাইছো প্ৰকাণ্ড গাঁত, আৰু নিশ্চয়কৈ